নমস্কাৰ চাবিদসকল 2025 বৰ্ষৰ জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ আপোনালোকে যি এপ্ৰিল মাহত যি ডিএ লাভ কৰিব সেই ডিএ আপোনাৰ কেতিয়া ঘোষণা কৰিব এই সম্বন্ধে আমি আপোনালোকক ক'বলৈ ওলাইছোঁ। হয় চাবিদসকল, আপোনালোকে ঠিকই শুনিছে আৰু আপোনালোকে ইতিমধ্যে অৱগত যে AICPINৰ সূচকাংকৰ ভিত্তিত আপোনালোকৰ মৰুগীয়া বানচ আপোনাৰ 2.99 হৈছে। তাৰমানে 0.1 কাৰণে 3% বৃদ্ধি পোৱা নাই, যাৰ ফলত যিহেতু 0.1 কম আছে সেই গতিকে আপোনালোকৰ এইবাৰ 2% মৰুগীয়া বানচ বৃদ্ধি কৰিব। আৰু এই মৰুগীয়া বানচ প্ৰথমতে কেন্দ্ৰীয় চৰকাৰে সেয়া কেবিনেটত আপোনাৰ এয়া সিদ্ধান্ত লোৱাৰ পিছতহে তাৰপিছত অসম চৰকাৰে সেয়া সিদ্ধান্ত লয় আৰু পিছত আপোনালোকে লাভ কৰে। প্ৰথমতে এয়া কেন্দ্ৰীয় কেবিনেটে সিদ্ধান্ত লয়, সেয়া আপোনালোকে অৱগত। আৰু এই ক্ষেত্ৰত আমি ক'বলৈ ওলাইছোঁ যে অহাকালি তাৰমানে 26 ফেব্ৰুৱাৰী দিনাখন কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট বৈঠক আছে আৰু এই বৈঠকতে আপোনালোকে পাবলগীয়া 2% মৰুগীয়া বানচ মোকলাই দিব পাৰে, কিয়নো যিহেতু মাৰ্চৰ 23-24 তাৰিখে হোলী আছে আৰু প্ৰতিবাৰে আপোনাৰ হোলীৰ আগে আগে যিহেতু কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলৰ কাৰণে সুখবৰ লৈ আহে, তেনে ক্ষেত্ৰত আহিবলগীয়া হোলী উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে অহাকালি কেবিনেট বৈঠকত 2% মৰুগীয়া বানচ মোকলাই দিয়াৰ কথা ঘোষণা কৰিব পাৰে। আৰু তেনে ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাৰ 15-20 দিন পিছত আপোনাৰ ৰাজ্য চৰকাৰে অসম চৰকাৰে সেয়া ঘোষণা কৰিব আৰু তেনে ক্ষেত্ৰত আপোনালোকে এপ্ৰিল মাহৰ দৰমহাৰ সৈতে আকৌ 2% মৰুগীয়া বানচৰ সুবিধা পাব আৰু লগতে আপোনালোকে জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চ 3 মাহৰ এৰিয়াৰ পাব। সেয়েহে চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰতিটো খবৰ বাবে আমাৰ চেনেলটো নিশ্চয় লাইক কৰি শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।